ষ্টুডেণ্ট যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন এতিয়ালৈকে হোৱা নাই বা তোমালোকে ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত তোমালোকৰ নাম অহা নাই বা স্পট এডমিশ্যন ল'ব বুলি ভাবিছা, প্লিজ ভালকৈ মোৰ কথাখিনি স্কিপ নকৰাকৈ শুনিবা, এইটো ৰিকুৱেষ্ট। অ'কে, আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা তোমালোকৰ প্ৰব্লেম। স্পট এডমিশ্যন আজি পৰ্টেলটো খুলি দিয়া হৈছে, ইতিমধ্যে শুনিছোঁ মই যে পৰ্টেলটো খুলি দিয়া হৈছে তোমালোকৰ কাৰণে। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট অফ অল যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লোৱা নাই, সেইবোৰ মেইন কথা, যিবোৰ ষ্টুডেণ্টৰ এডমিশ্যন এতিয়ালৈকে হোৱা নাই সেইবোৰ ষ্টুডেণ্টৰ কাৰণে সমৰ্থ পৰ্টেলত স্পট এডমিশ্যনৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ছাপ'জ ফাৰ্ষ্ট অফ অল মেজৰ মিনছ অনাৰ। ছাপ'জ তোমালোকে কোনোবা এটা প্ৰথমত ফিজিক্স ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলা, এতিয়া তোমালোকে ভাবি আছা যে তোমালোকে ফিজিক্স ডিপাৰ্টমেণ্টত নোপোৱা, কেমেষ্ট্ৰিত পাবা বা জিঅ'লজিত পাবা, দেন তুমি নিউলি তোমালোকে সেই ডিপাৰ্টমেণ্টত এপ্লাই কৰিব লাগিব। নতুনকৈ তোমালোকে ফিজিক্স এৰি তোমালোকে ক'ত এপ্লাই কৰিব লাগিব, জিঅ'লজি বা যোনখন ডিপাৰ্টমেণ্টত ছিট আছে বুলি ভাবা সেই ডিপাৰ্টমেণ্টত, বা নতুনকৈ যদি ল'ব মন আছে, যদি ফিজিক্সত ল'ব মন আছে অ'কে, যদি নতুন মেজৰত ল'ব ডিপাৰ্টমেণ্টত বা মেজৰত ল'ব মন আছে দেন নতুনকৈ তুমি আবেদন কৰিব লাগিব। ফাৰ্ষ্ট অফ অল মেজৰ। যদি তুমি ছাপ'জ MC কলেজত এপ্লাই কৰিছা অলৰেডি, ছাপ'জ এটা এক্সাম্পল, এটা MC কলেজত এপ্লাই কৰিছিলা কলেজ লৈ, বাট তুমি ভাবা যে মই MC কলেজত মোৰ ডিপাৰ্টমেণ্ট ইংলিছ আছিল, মই MC কলেজত নাপাওঁ, দেন তুমি নতুনকৈ এতিয়া BS কলেজ বা বেলেগ আদাৰ্ছ কলেজ, মই এক্সাম্পল জাষ্ট দিছোঁ, বেলেগ আদাৰ কলেজত এপ্লাই কৰিব লাগিব স্পটৰ কাৰণে। যদি ভাবা যে নাপাওঁ দেন তুমি এপ্লাই কৰি থোৱা বেলেগ কলেজত বা বেলেগ কলেজৰ ডিফাৰেণ্ট মানে যোনটো ডিপাৰ্টমেণ্ট ল'ব মন আছে সেইটোত এপ্লাই কৰি থোৱা। আৰু যিবোৰ ষ্টুডেণ্টৰ অলৰেডি এডমিশ্যন আছে, মানে তোমালোকে অলৰেডি এডমিশ্যন লৈ থৈছা, ছাপ'জ কোনোবা এখন কলেজত, ছাপ'জ বি বৰুৱাত তোমালোকে এডমিশ্যন লৈছা, এতিয়া তোমালোকৰ মন যে বি বৰুৱাত নাযাওঁ, মই আৰ্য বিদ্যাপীঠত যাম, দেন তোমালোকে কি কৰিব লাগিব, বি বৰুৱাত আগত যাব লাগিব। মই যিমানখিনি জানো বি বৰুৱাত আগত যাই উইড্ৰ কৰিব লাগিব, উইড্ৰ ডিপাৰ্টমেণ্টত যাই বা উইড্ৰৰ যিখিনি কাম কৰে কলেজখনৰ, বি বৰুৱা কলেজৰ ডিফাৰেণ্ট ৰুলছ, এইটো কথা নোট কৰিবা, ডিফাৰেণ্ট কলেজৰ ডিফাৰেণ্ট ৰুল। সেইকাৰণে তোমালোকে যদি অলৰেডি এডমিশ্যন লৈছা, যোনখন কলেজত লৈছা সেইখন কলেজত যোৱা, তাতে যাই সুধিবা যে মই উইড্ৰ কৰিম কাৰণ মই স্পটত বেলেগত এডমিশ্যনৰ কাৰণে আবেদন কৰিম। তোমালোকে সেইখন কলেজত যাই উইড্ৰ কৰিব লাগিব, তাৰপিছতহে তুমি স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিবা। নেক্সট অহাকালি তোমালোকে যদি ছাপ'জ নতুন আৰ্য বিদ্যাপীঠৰ কাৰণে কৰিলা, দেন আৰ্য বিদ্যাপীঠত যাই তোমালোকে এডমিশ্যন একচেপ্ট কৰিব লাগিব। অ'কে, প্ৰথমত তুমি উইড্ৰ কৰিব লাগিব, এইটো মই আজি ৰাতিপুৱা শুনিছোঁ, ভালকৈ কনফাৰ্ম হৈছোঁ। প্ৰথমত তোমালোকে উইড্ৰ কৰিব লাগিব যদি এডমিশ্যন লোৱা আছে, আৰু যদি লোৱা নাই দেনতো প্ৰব্লেম নাই, তাৰপিছতে তুমি একচেপ্ট কৰিব পাৰিবা স্পট এডমিশ্যন নেক্সট অহাকালি। চ' প্লিজ ক্লিয়াৰ কৰি লোৱা। ফাৰ্ষ্ট অফ অল, যদি মেজৰ মিনছ ডিপাৰ্টমেণ্ট বা অনাৰ্ছ চেঞ্জ কৰিব লগা আছে, ছাপ'জ তুমি ভাবা যে মই অলৰেডি যোনখন ডিপাৰ্টমেণ্টত প্ৰথমত ফাৰ্ষ্ট মেৰিট লিষ্টৰ আগত যোনখন ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিলা, যোনখন মেজৰত এপ্লাই কৰিছিলা, সেই মেজৰত নোপোৱা, দেন তুমি নতুনকৈ বেলেগ মেজৰত এপ্লাই কৰিব পাৰিবা, তাৰে কাৰণে ন' প্ৰব্লেম। ছাপ'জ তুমি কমাৰ্চৰ ফাইনেন্সত এপ্লাই কৰিছিলা প্ৰথমত, এতিয়া ভাবা যে ফাইনেন্সত মই নাপাওঁ, পাৰ্চেণ্টেজত নাপাওঁ বা ছিট নাই, দেন তুমি মেনেজমেণ্টত কৰিব পাৰা। তাৰপিছত কলেজ চেঞ্জ, যদি ভাবা যে মই BS কলেজত নাপাওঁ, মই বি বৰুৱাত পাম, BS কলেজত নাপাব পাৰোঁ, দেন বি বৰুৱাত এপ্লাই কৰিব পাৰা। বাট তোমালোকে এপ্লাই কৰাটো মেণ্ডেটৰী। মেজৰ যদি যিসকলে অলৰেডি এপ্লাই কৰিছা, যদি নকৰা তথাপিও এলিজিবল স্পট এডমিশ্যনৰ, ক্লিয়াৰ কৰি লোৱা। এইটো ডাঙৰ এটা কুৱেশ্যন যে তোমালোকে যদি অলৰেডি এপ্লাই কৰিছা কোনোবা এখন ডিপাৰ্টমেণ্টত, তোমালোকৰ টাৰ্গেট সেইটোতে, দেন তোমালোকে আৰু কৰিব লগা নাই, তোমালোকে স্পটৰ কাৰণে স্পট এডমিশ্যনৰ কাৰণে এলিজিবল, তোমালোকে স্পটত এপ্লাই কৰিব পাৰিবা। যদি ভাবা যে নাপাওঁ, দেন স্পটৰ এইবোৰ কাম ভুল নকৰিবা। আৰু যদি কোনোবাই নতুনকৈ মানে এপ্লাই কৰা নাছিলা, দেন তথাপিও তুমি এপ্লাই কৰিব পাৰিবা, ৰেজিষ্ট্ৰেশ্যন কৰি তোমালোকে স্পটৰ কাৰণে এপ্লাই কৰিব পাৰিবা।
কোনোবা ষ্টুডেণ্ট ছাপ'জ মই এপ্লাইয়ে কৰা নাই, কোনো এখন কলেজতে এপ্লাই কৰা নাই, দেন মই এপ্লাই কৰিব পাৰিম নতুনকৈ, যে আজি 19 তাৰিখে আজিয়ে তোমাৰ চব এভৰিথিং কমপ্লিট কৰিব লাগিব এপ্লাই কৰি, অ'কে, স্পৰ্টৰ কাৰণে। চ' মেইন কথাটো হ'ল এইকেইটা ভুল নকৰিবা, যে যদি এপ্লাই কৰা আছিল কোনোবা এখন কলেজত, তোমাৰ যদি তাতে যাব মন, দেন অ'কে, তোমাৰ নকৰিলেও হ'ব। তোমালোকে ডাইৰেক্ট অহাকালি ডাইৰেক্ট যাই স্পটত যাই, যেতিয়া তোমালোকৰ যদি তোমাৰ টাৰ্ণ আহে, তোমাৰ এডমিশ্যনৰ সময় আহে, যদি তোমাক এডমিশ্যন দিয়ে, তুমি একচেপ্ট কৰিব লাগিব এডমিশ্যন তোমাৰ ডিপাৰ্টমেণ্টত। যদি তুমি এপ্লাই কৰা নাই, কোনো ডিপাৰ্টমেণ্টত এপ্লাই কৰা নাই, দেন এপ্লাই কৰি থোৱা আজি, এইটো ভুল নকৰিবা। আজি এপ্লাই কৰা, সময় আছে, বহুত সময় আছে। মই এতিয়া 10টা বজাত ভিডিঅ' বনাই আছোঁ, বহুত সময় আছে। আৰু যদি ডিপাৰ্টমেণ্ট চেঞ্জ কৰিব লগা আছে, আজিয়ে কৰা, এভৰিথিং আজি কৰা। যিকোনো এডিট কৰিব লগা আছে, তোমালোকে নিয়াৰলি তোমাৰ যিবোৰ কম্পিউটাৰ শ্বপ আছে, সিহঁতে ভালকৈ জানে। তোমালোকে নিজে নকৰিবা, মই এইটো ৰিকুৱেষ্ট কৰিম। আশে পাশে বহুত ভাল কম্পিউটাৰ দোকান আছে, সিহঁতে ভালকৈ জানে যে এডিট কেনেকৈ কৰিব লাগিব, অনাৰ চেঞ্জ কেনেকৈ কৰিব লাগিব। কাৰণ সিহঁতে এক্সপাৰ্ট। নিজে নকৰাতকৈ সিহঁতৰ ওচৰত যোৱাটো ভাল। তো তাৰে সেনেকৈ কৰিবা বুলি মই আশা ৰাখিলোঁ, কাৰণ তোমালোকৰ যাতে কোনো ভুল নহয়, অ'কে। আৰু এটা কথা, তোমালোকে যদি মানে ছাপ'জ তুমি বি বৰুৱাত ল'বা, বি বৰুৱাত এবাৰ যিবোৰ ষ্টুডেণ্ট ইউনিয়নত আছে বা অফিচৰ মানুহ আছে, যদি পাৰা তোমালোকে তাৰে কলেজৰ জড়িত থকা ষ্টুডেণ্টবোৰ বা ছিনিয়ৰক বা অফিচৰ মানুহবোৰক এবাৰ সুধি ল'বা, কিমান ছিট আছে, কিমান ছিট নাই। যেনেকৈ কটন কলেজৰ ছিট ভেকেঞ্চি দি দিছে, অ'কে, অলৰেডি কিমান কেইখন কটন কলেজত ছিট আছে নাই দি দিছে, সেনেকৈ কিছুমানৰ দিছে, কিছুমানৰ দিয়া নাই। আৰু ডিফাৰেণ্ট কলেজৰ ডিফাৰেঞ্চ ৰুল। চ' সেইকাৰণে কৈছোঁ যে ডিফাৰেণ্ট কলেজৰ ডিফাৰেঞ্চ ৰুল। তো তোমালোকে সেইকাৰণে তোমালোকৰ যোনখন কলেজত যাব মন, সেইখন কলেজৰ ৰুলছ ৰেগুলেশ্যন বা স্পট এডমিশ্যনৰ ৰুলছ কেনেকুৱা, মানে অহাকালি ছেম ৰুল, চবতে ছেম ৰুল হ'ব, মাতিব, এডমিশ্যন হ'ব। বাট আজিৰ কাৰণে কেনেকৈ কি অলপ হ'লেও মানে নলেজটো লৈ এপ্লাই কৰিবা, এইটো মোৰ ৰিকুৱেষ্ট। বাকীখিনি মই বুজাই দিছোঁ। নতুন এডমিশ্যন যদি একদম নতুন, দেন তুমি এপ্লাই কৰা আজি। আৰু যদি ছাপ'জ একদম নতুন মিনছ তুমি ৰেজিষ্ট্ৰেশ্যন কৰি থৈছা বা ৰেজিষ্ট্ৰেশ্যন কৰা নাই আগতে ফাৰ্ষ্ট মেৰিট লিষ্টৰ আগত, দেন তুমি আজি কৰিব পাৰা। কলেজ নাইবা ডিপাৰ্টমেণ্ট চুজ কৰিব পাৰা, আজি ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব পাৰা। আৰু যদি কিবা এডিট কৰিব লগা আছে, মেজৰ মিনছ অনাৰ, মেজৰ বা অনাৰ বা ডিপাৰ্টমেণ্ট, এই বস্তু একে। যদি কিবা চেঞ্জ কৰিব লগা আছে, ফিজিক্সৰ পৰা কেমেষ্ট্ৰি যাব লগা আছে বা কেমেষ্ট্ৰিৰ পৰা জুলজি যাব লগা আছে, দেন তুমি এপ্লাই কৰিব লাগিব নতুনকৈ। যদি কলেজ নতুন কলেজ, ছাপ'জ তুমি বি বৰুৱাত কৰিছিলা, এতিয়া তুমি গুৱাহাটী ইউনিভাৰ্চিটিত কৰিবা বা বেলেগ কলেজ গুৱাহাটী কলেজত কৰিবা, দেন তুমি নতুনকৈ আবেদন কৰিব লাগিব, অ'কে। তো এইখিনি আছিল মেইন মুদ্দা। চ' তোমালোকে ষ্টাৰ্ট হৈ গৈছে, মই শুনিছোঁ ষ্টাৰ্ট হৈ গৈছে। চ' প্লিজ তোমালোকে যিবোৰ ষ্টুডেণ্টে এডমিশ্যন লোৱা নাছিলা এতিয়ালৈকে, ভাবি চিন্তি ডিচাইড কৰিবা কোনখন ডিপাৰ্টমেণ্টত তুমি ল'বা স্পট এডমিশ্যনৰ কাৰণে, সেইটো তোমালোকে নিশ্চিত কৰা। আৰু আজি আবেদন কৰি, মই ক'ম যে 3টা-4টা বজাৰ আগতে তোমালোকে আবেদন কৰি খতম কৰি দিয়া, যাতে মেবি 4:30, 5টালৈকে থাকিব, বাট তোমালোকে 4টাৰ আগতে তোমালোকৰ প্ৰচেছখিনি কমপ্লিট কৰি থোৱা। এইটো বহুত মানে ইম্পৰ্টেণ্ট, কাৰণ তাৰে পিছত কেতিয়া বন্ধ হৈ যাব কোনেও নাজানে। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো চোৱাৰ কাৰণে। ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা যাতে সকলোৰে হেল্প হয়। আৰু নতুনকৈ আহিছা যদি চেনেলত ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মই লাইভ আহিম 12টাৰ পিছত, তথাপিও তেতিয়াও জানিব পাৰিবা কথাখিনি বা ডিছকাছ কৰিম 12টাৰ পিছত। থেংক ইউ এভৰিৱান।